হয় বঙাইগাঁও বৈতামাৰীত যিটো ইলিছা বড়ো আমাৰ বড়োৰ এজন গায়িকা যিটো উঠি অহা যি সকলোৰে লগতে পৰিচিত তেখেত ইলিছা বড়োৰ যি ঘটনাটো ঘটি গ'ল এইটো খুব দুৰ্ভাগ্যজনক বুলি আমি ভাবিছোঁ। এই ঘটনাটো হ'ব নালাগিছিলে কিন্তু হৈ গ'ল। যিয়ে নহওক এই ঘটনাটো হৈ গ'ল। আমি যিখিনি ছ'চিয়েল মিডিয়া বা ফেচবুকত আমি দেখিবলৈ পাইছোঁ আৰু কিছু আমি নিউজতো আমি দিয়া দেখিবলৈ পাইছোঁ আৰু বিভিন্ন কথাবিলাক আজি ক'বলৈ ধৰিছে। এইটোক আমি একচুৱেলি গুৰিহণা দিছোঁ যিসকল ব্যক্তিয়ে সাধাৰণ কথাক লৈ পেলাই বেছিকৈ কোৱা মানুহ ওলাইছে। ইয়াৰ পৰা কিন্তু আমাৰ কিছু ব্যক্তি মানে গোটেইখিনি কোৱা নাই, মই দুই এটা ব্যক্তিয়ে ইয়াক বেলেগ লাইনেদি নিব খোজাও আমি দেখিবলৈ পাইছোঁ। আমি কৈছোঁ ইয়াৰ পৰা কিন্তু আপোনালোকে অলপ আঁতৰত থকাটো আমি বিচাৰোঁ। কাৰণ এজন শিল্পীক যেনেকৈ সন্মান দিব লাগে, এজন বিহু আয়োজক কমিটি তেওঁলোকে কেনেকৈ সন্মান দিব লাগে, সেইখিনি কথা যিসকল নিজৰ ফেচবুক পেজবিলাকত কথাবিলাক কৈছে, নিজা মনত যি ভাবিছে সেইটোৱে মানে ক'ব ধৰিছে, সেইটো কিন্তু ভাল হোৱা নাই বুলি মই ভাবোঁ। কাৰণ ইলিছা তাতে এটা এগ্ৰিমেণ্ট কৰি পেলাই বঙাইগাঁও বৈতামাৰীত তেওঁক গীত পৰিৱেশন কৰাৰ কাৰণে লৈ গৈছিলে আৰু ইলিছাও সেই হিচাপত তাতে গৈছিলে। তাতে একো কথা নাছিলে। ইলিছা এজন আমাৰ বড়ো সমাজৰ ভাল এজন গায়িকা। অকল বড়ো সমাজ বুলি নহয় যে আমি বড়োসকলে তেওঁলোকক খুব ভাল এজন গায়ক বা গায়িকা বুলি আমি ভাবোঁ, আমি ধৰিও লওঁ। কিন্তু আমাৰ বড়োসকলৰ বাদেও বিভিন্ন জাতি জনগোষ্ঠীও তেওঁক মানে আঁকোৱালি লৈছে, যাৰ ফলত নেকি আজি বঙাইগাঁও বৈতামাৰী অঞ্চলত আমাৰ বড়ো মানুহ নাথাকিলেও বিভিন্ন জাতি জনগোষ্ঠীৰ তাতে বসবাস কৰাৰ স্বত্তেও তাৰ কমিটিসকলে তেখেতক লৈ গৈছিলে। আৰু লৈ যোৱাৰ কাৰণ এটাই যে এজন গায়ক বা গায়িকা হোৱাৰ লগে লগে কোনো জাতি জনগোষ্ঠীৰ মাত্ৰ তেওঁলোকে গীত নাগায় আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে শিল্পী হয় তেওঁলোকে, আৰু এই হিচাপে সন্মান জনাই তেওঁলোকে নিশ্চয় তাক আমন্ত্ৰণ জনাইছিলে। তাতে তেওঁৰ লগত যেতিয়া কথা পাতিছিলে, আমি বিশেষ জনামতে ইলিছা যিহেতু আমাৰ অঞ্চলৰে এজন কইনা হয় বা ছোৱালী হয়, আমি কথা পাতিছোঁ, আলোচনা কৰিছোঁ যে তেওঁক যেতিয়া তাতে গীত পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ কৰিবৰ কাৰণে তেওঁৰ লগত এগ্ৰিমেণ্ট কৰিছিলে, তেতিয়া কোনো বেলেগ কথা নাছিলে, মাত্ৰ এটাই কথা আছিলে যে তুমি আমাৰ এনেকুৱা বিহু মঞ্চত আপুনি বা তুমি আহিব লাগে, ঠিক আছে, যাব লাগে, যাম। আৰু তেখেতক কিবা এটা কিমান টকাত কি এগ্ৰিমেণ্ট কৰিছে আমি এইটো নাজানো আৰু আমি জানিবলৈ ইচ্ছা নকৰোঁ। যিয়েই নহওক তেখেতক আমন্ত্ৰণ জনালে, তেওঁ মানে গ'ল। কিন্তু এগ্ৰিমেণ্টত এটা কথা নাছিলে যে তুমি আমাৰ তাত গ'লে মানে সিটো জাতিৰ গীত গাব নোৱাৰিব বা বঙালী গীত গাব নোৱাৰিব বা বড়ো গীত গাব নোৱাৰিব, আদিবাসী গীত গাব নোৱাৰিব বা নানা ধৰণৰ গীত গাব নোৱাৰিব, অমুক জাতিৰহে গীত গাব পাৰিব, সেই কথা এগ্ৰিমেণ্ট কৰা নাছিলে। কিন্তু যেতিয়া তেওঁ গীত গাবৰ কাৰণে গ'ল, তাতে যোৱাৰ লগে লগে তাত মানে গোটেইখিনি নহ'লেও কেইজনমান ব্যক্তিয়ে তেখেতক কৈছেই বোলে যে আমাৰ ইয়াত কোনো পদ্য বড়ো গীত পৰিৱেশন কৰিবৰ কাৰণে নোৱাৰিব আৰু আদিবাসী গীত কোনো পদ্য নোৱাৰিব। তেতিয়া ইলিছা বড়ো অবাক হৈ গৈছে, কথাটো কি হ'ল? আচলতে এনেকুৱাটো নাছিলে। আমি এজন শিল্পী হয়, আমি যিকোনো গীত গাব পাৰোঁ। তথাপিও তেওঁ ঠিক আছে, যিমানখিনি পাৰোঁ মই বাকীখিনি গীত মই গোৱাৰ কাৰণে চেষ্টা কৰিম। কিন্তু এজন শিল্পী হোৱাৰ লগে লগে প্ৰতিটো জাতি জনগোষ্ঠীৰ গীত গাৱাও কেতিয়াবা সম্ভৱ নহয়। তথাপিও তেওঁলোকে যথেষ্টখিনি গীত আমাৰ বড়ো গীতৰ বাদে তেওঁলোকে কিন্তু বেলেগ জাতি জনগোষ্ঠীৰ বেছি গীত গায় আমাৰ ইলিছা বড়োহঁত। কিন্তু এই কথা কোৱাৰ লগে লগে নিজৰ মনত যিমান যি হ'লেও দুখ লাগে। এতিয়া আজি ইলিছা বড়ো কোনটো জাতিৰ পৰা জন্ম হৈছে, কাৰ পেটত জন্ম হৈছে, সেইটো মনত ৰখাটো উচিত। আৰু তেখেতক ইলিছা বড়ো হিচাপে, ইলিছা বড়োৱে যে এজন গায়িকা হয়, এইটো কোনটোৰ পৰা যে কোনটো এংগেলৰ পৰা তেওঁ জন্ম হৈ পালে তেওঁ সকলো আমাৰ অসমৰ জাতি জনগোষ্ঠীয়ে গম পালে, চিনি পালে, সেইটো আমি জনাটো দৰকাৰ। কাৰণ তেওঁ সাধাৰণ গাঁৱৰ এজন ছোৱালী হয়, তেওঁ এজন বড়ো মানুহ, বড়ো বা মাকৰ পেটৰ পৰা তেওঁ জন্ম হৈছে, হোৱাৰ পিছৰ পৰাই তেওঁ মানে বড়ো গীত
লাহে লাহেকৈ গাই পালে তেওঁ আজিৰ তাৰিখত জনাজাত এজন গায়িকা হ'ল আজিওতো ইটো বছৰতো আৰু যোৱা বছৰতো তেওঁ নিজে বড়ো গীত গাই পালে আমাৰ বড়োসকলৰ মাজত মাত্ৰ নহয় অসমত মাত্ৰ নহয় ভাৰতবৰ্ষৰ মাত্ৰ নহয় বাংলাদেশ নেপাল সাউথ আফ্ৰিকা অৰুণাচল বিভিন্ন পৃথিৱীৰ কিছু কিছু জায়গাতো তেওঁৰ যিটো গীত এটো ভাইৰেল হৈছে ভাল এটা হেৰি স্থান পাইছে বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁৰ যিটো ৰিলছ তেওঁৰ গীতৰ যিটো তালে তালে যিটো ৰিলছ বনাইছে কোনো জাতি জনগোষ্ঠীৰ গীত ইটো বছৰত স্থান পোৱা নাই তেওঁৰ নিচিনা আৰু ইয়াৰ কাৰণে আজি তেওঁ ইমানখিনি জনাজাত আজি হ'বলৈ ধৰিছে আৰু ইয়াকে লক্ষ্য ৰাখি আজি তেখেতক অকল বড়ো মানুহেই নহয় বিভিন্ন জাতি জনগোষ্ঠী বিহু মঞ্চত মাতিছে কিছু অনুষ্ঠানবিলাকত মাতিছে মাতি ফালে গীত পৰিৱেশন কৰাৰ কাৰণে তেওঁ অনুৰোধ জনাইছে তেতিয়া তেওঁ সেই যিটো গীতবিলাকক লৈ ফালে তেওঁ আজি তেওঁক পৃথিৱীত মানুহে চিনি পাইছে কোনাই কোনাই সেইটো বাদ দি ফালে তেওঁ যদি বেলেগ এটা গীত গাব দিয়ে তেওঁ গাব বেলেগ গীতখিনিও গাব কিন্তু সেই গীতটো তেওঁ গাবই লাগিব নহ'লে তেওঁক মাতা নিচিনা মানুহে নাভাবিব যিটো গীতক লৈ ফালে তেওঁক মানুহে জানিছে সেইটো গীতটো গাই দিলেই মানুহে ভাল পাব সেই গীতবিলাক গোৱাৰ কাৰণে আজি তাতে কিছু ব্যক্তিয়ে তেখেতক মানে কিছু কথা কোৱা বুলি আমি গম পাইছোঁ সেইটো কিন্তু একটু দুৰ্ভাগ্যজনক কথা আমি কৈছোঁ আৰু যিসকল বাহিৰা মানুহ চাবলৈ গৈছে তেওঁলোকে কোৱাটো বেলেগ কথা আমি শুনা পোৱা মতে আমি যিটো ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ আমি ডাইৰেক্ট ছ'চিয়েল মিডিয়াত যিটো ভিডিঅ'বিলাক এৰি দিছে তাতে আমি গম পাইছোঁ কিছু আমাৰ কমিটিৰ মানুহখিনিহে বেছি মানে তেখেতক হেৰেছমেণ্ট দিয়া যেন আমি দেখিবলৈ পাইছোঁ